পাৰিব মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা আপোনাৰ ওচৰত গৈ মই থিয় হ'ম আপোনাৰ কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব প্লিজ কণ্টিনিউ মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব give me direction honorable mic ভাঙি দিম কি হ'ল অসম বিধানসভাৰ মজিয়া মোৰ মাজত কথা নক'ব ৰূপজ্যোতি কুৰ্মীয়ে খেদি গ'ল চেয়াৰমান আলী আহমেদক honorable chair mic ভাঙি দিম এয়া অসম বিধানসভাৰ মজিয়াত সোমবাৰে সংঘটিত হোৱা নজিৰবিহীন ঘটনা এই ঘটনাক লৈ বিৰোধী কংগ্ৰেছ AIDF CPIMৰ বিধায়কসকলৰ লগতে বিধায়ক অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ ডক্টৰ নোমল মমিনক বিৰোধী বিধায়কসকলে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনায় কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী উপাধ্যক্ষ মহোদয় এপি এক্সপেল হ'ব লাগিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চেয়াৰমান আলী আহমেদক ধৰা সদনত চোচালোৱা বা মাৰিবলৈ উদ্যত হোৱা ঘটনাক লৈ সদনৰ ভিতৰত কৰাৰ দৰেই বাহিৰতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে এই ঘটনা বিধানসভাৰ মজিয়াত নজিৰবিহীন 1996ৰ পাছত এনে ঘটনা সংঘটিত কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ৰূপজ্যোতি কুৰ্মী দুৰ্ভাগ্যজনক কলপুলি আক্ৰমণ বাদ দিয়ক আজিতো সদনৰ ভিতৰত এজন জ্যেষ্ঠ সদস্যই বিৰোধী দলৰ সদস্যই যেতিয়া চৰকাৰৰ কিছু ভুল ত্ৰুটি কথা আঙুলিয়ালে তেখেতে মৌখিকভাৱেতো অশালীন মন্তব্য দিলেই তাৰপিছত তেখেতে আক্ৰমণ কৰিবলৈ বিৰোধী পক্ষৰ বেঞ্চলৈ খেদি আহিছিল এনেকুৱা ঘটনা নজিৰবিহীন ঘটনা অসমত কেতিয়াও হোৱা নাই সদনৰ ভিতৰত সংঘটিত ঘটনাৰ ভুক্তভোগী বিধায়ক চেয়াৰমান আলী আহমেদে সদনৰ বাহিৰত ক'লে মনৰ খং ক্ষোভৰ কথা আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা অসম বিধানসভাত নজিৰবিহীন ঘটনা অত্যন্ত লজ্জাজনক গৰিহণাৰ যোগ্য ইয়াৰ আগতে ময়ো 15 বছৰ আছোঁ বিধানসভাত আমাৰ শাসক বিৰোধীৰ মাজত ডেকোৰাম মেইনটেইন কৰি কাজিয়া হয় কিন্তু এইদৰে নিজৰ আসনৰ পৰা উঠি এজন সদস্যক মাৰিবলৈ চোচা লৈ আহিছে তেওঁ আৰু হয়তো আমাৰ দুজনমান সদস্যই বাধা নিদিলে হয়তো মাৰিলেহেঁতেন আমাক মোৰ মাজত কথা নক'ব মোৰ মাজত CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও ঘটনাৰ বিৱৰণ দি ক'লে সদনত মই নতুন বিধায়ক মই ঘটনাটো দেখি ভয় খাই গৈছিলোঁ ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী এখন চেয়াৰ কি মই প্ৰথমবাৰৰ কাৰণে বিধানসভাত আহিছোঁ আসনৰ পৰা উঠি আহি পেলাই বিধায়কক আক্ৰমণ কৰাৰ ঘটনা ৰূপজ্যোতি কৰ্মীয়ে যিটো আজি সংগঠিত কৰিলে ইয়াক নিন্দাৰ কোনো ভাষা নাই বিধায়ক অখিল গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰক লৈ সদনৰ বাহিৰত ক'লে ৰূপজ্যোতি কুৰ্মী মোৰ জীৱনত দেখা আটাইতকৈ দুখৰ দিনটো আজিয়ে অসম বিধানসভাৰ কলা দিন বুলি ক'ব লাগিব এজন শাসক দলৰ বিধায়কে এজন বিৰোধী দলৰ বিধায়কক মাৰিবলৈ খেদি অহাটো আৰু নিজৰ আসনৰ পৰা আহি বিৰোধী দলৰ সেই বিধায়কজনৰ আসন পোৱাটো এনেকুৱা ধৰণৰ ঘটনা আমি কেতিয়াও দেখিবলৈ পোৱা নাছিলোঁ give me direction honorable chair mic ভাঙি দিম কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনেও ৰূপজ্যোতি কুৰ্মীয়ে চেয়াৰমান আলী আহমেদক মৰিয়াবলৈ সদনৰ ভিতৰত খেদি যোৱা ঘটনাক গৰিহণা দি ক'লে honorable chair mic ভাঙি দিম সম্পত্তি এনেকৈ নষ্ট কৰি কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী অসমত এনেকুৱা মই যদিও নতুনকৈ আহিছোঁ বিধায়ক আগতেও আমি এনেকুৱা পৰম্পৰা মই কেইবাখনো বিধানসভাত প্ৰেজেণ্ট থাকোঁৱেই আমি বিষয় হিচাপেও আছিলোঁ কিন্তু এনেকুৱা দেখা নাছিলোঁ যেনেকৈ খেদি অহা গতিকে এইটো খুব দুৰ্ভাগ্যজনক মই ভাবোঁ এইটো গণতান্ত্ৰিক ব্যৱস্থাৰ কমপ্লিট পৰিপন্থী কথা এইটো হয় ছাৰ মই অসমা বিচাৰিছোঁ
কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰূপজ্যোতি কুৰ্মী মোৰ মাজত কথা নকব মোৰ মাজত কথা নকব give me direction honorable chair কি মাইক ভাঙি দিম কয় Don't give me সম্পত্তি direction. এনেকে নষ্ট কৰি দিম Don't give me direction. Who are you? Who are you? কি কথা হৈছে প্লিজ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ